আসাম পুলিচ ফিজিক্যাল কাট অফ আহি গ'ল। আজি যেহেতু আমাৰ 8 জানুৱাৰী 2025 হয়, আজি আমাৰ অসম পুলিচৰ PST এণ্ড PET ৰিজাল্ট মুকলি কৰি দিয়া হ'ব। আসাম পুলিচ AB, UB, APR কনষ্টেবল ড্ৰাইভাৰ আৰু লগতে বিভিন্ন ধৰণৰ পদৰ আজি আমাৰ ৰিজাল্ট মুকলি কৰি দিয়া হ'ব। PST এণ্ড PET কাট অফ লিষ্ট মুকলি কৰি দিয়া হ'ব। আজিৰ এই ভিডিঅ'টো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব, যিহেতু বহুতে বন্ধু বান্ধৱীসকলে কমেণ্ট কৰি আছে। চ' দাদা, আমাৰ যিহেতু আজি 8 জানুৱাৰী 2025 হয়, আজি আমাৰ কাট অফ লিষ্ট মুকলি কৰি দিয়া হৈছেনে? বা যিহেতু এখন নটিছ ভাইৰেল হৈ আছে, বা কিছুদিনমান আগতে যিহেতু এখন নটিছ ভাইৰেল হৈছে যে আমাৰ 8 জানুৱাৰী 2025 তাৰিখত আমাৰ কাট অফ লিষ্ট মুকলি কৰি দিয়া হ'ব। চ' আমাৰ অফিচিয়েল ৱেবছাইটত কিবা আপডেট আহিছেনে, বা কিবা নটিছ মুকলি কৰি দিয়া হৈছেনে, বা কাট অফ লিষ্ট মুকলি কৰি দিয়া হৈছেনে? চ' আমি কেনেকৈ ৰিজাল্টটো চাব পাৰিম, বা আমাৰ নামটো আছেনে নাই, চ' আমি কেনেকৈ চাব পাৰিম, এক্সাম আমি দিব পাৰিমনে নাই, বা কাট অফটো কিমান গ'ল? আজিৰ এই ভিডিঅ'টো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু যদিহে আপোনালোকে আমাৰ চেনেলটোত নতুনবাৰৰ কাৰণে ভিজিট কৰিছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰিব নাপাহৰিব। এতিয়া মন কৰিব, যিহেতু যিখন নটিছ ভাইৰেল হৈছে, এই নটিছখন ফেক নটিছ হয়। ইয়াৰ ওপৰত আমি অলৰেডি এটা ভিডিঅ' আপলোড কৰিছোঁ, তাতে মই কি কৈছোঁ কি কোৱা নাই। চ' আপোনালোকে যদি ভিডিঅ'টো চাইছে তেনেহ'লে অলৰেডি ডিটেইলছখিনি তাতে দিয়া আছে, মানে নটিছখন ক'ৰ পৰা আহিল, কেনেকৈ আহিল। যদি আমাৰ অফিচিয়েল নটিছ হয়, তেনেহ'লে অসম পুলিচৰ অফিচিয়েল ৱেবছাইট, যিটো আমি শৰ্ট ফৰ্মত SLPRB বুলি কোৱা হয়, চ' তাতে আমাৰ কিয় নটিছখন আপলোড কৰি দিয়া নাই? অলৰেডি আমি এটা ভিডিঅ' আপলোড কৰিছোঁ, চ' আপোনালোকে গৈ ভিডিঅ'টো চাব পাৰিব। আজি যিহেতু আমাৰ মূল টপিক হয়, আজি আমাৰ 8 জানুৱাৰী 2025 হয়, আজি আমাৰ কাট অফ লিষ্ট মুকলি কৰি দিয়া হ'ব। অফিচিয়েল কাট অফ মুকলি কৰি দিয়া হ'ব, বা ৰিজাল্ট মুকলি কৰি দিয়া হ'ব। অসম পুলিচৰ PST PET ৰিজাল্ট মুকলি কৰি দিয়া হ'ব, যিটো সকলোৱে কৈ আছে। চাওক, আজি আমাৰ 8 জানুৱাৰী 2025 হয়, চ' আপোনালোকে নিজে গৈ চাব পাৰিব আমাৰ অসম পুলিচৰ অফিচিয়েল ৱেবছাইট, যিটো আমি শৰ্ট ফৰ্মত SLPRB বুলি কোৱা হয়। চ' তাতে আমাৰ একো নটিছ আপলোড কৰি দিয়া নাই, বা একো আমাৰ কাট অফ লিষ্ট মুকলি কৰি দিয়া নাই। যিহেতু অলৰেডি আমি আলোচনা কৰিছোঁ, চাওক, যিখন নটিছ ভাইৰেল হৈ আছে, চ' চাকৰি কৰিব পাৰে, নটিছখনৰ ওপৰত ভিডিঅ' বনাব পাৰে, বা বহুতে ভিডিঅ' বনাব পাৰে। এই নটিছখন ফেক হয়, এই নটিছখন ৰিয়েল নহয়, এই নটিছৰ ডেটটো ৰিয়েল নহয়। আমি অলৰেডি এটা ভিডিঅ'ত আলোচনা কৰিছোঁ। যিহেতু চাওক, যদি নটিছখন ৰিয়েল হ'লেহেঁতেন, চ' ফাইনেলি আমাৰ অসম পুলিচৰ অফিচিয়েল ৱেবছাইট, যিটো আমি শৰ্ট ফৰ্মত SLPRB বুলি কোৱা হয়, চ' তাতে আমাৰ নটিছখন আপলোড কৰি দিলে হয়, কিন্তু দিয়া নাই। মানে কি? কাৰণ আমাৰ ডেটটো ফিক্স নহয়। নটিছখন কিবা কাৰণত ৰেডি কৰিব পাৰে, সেইটো মই একচেপ্ট কৰিছোঁ, বাট নটিছৰ ডেটটো ফিক্স নহয়, সেইকাৰণে অফিচিয়েল ৱেবছাইটত আপলোড কৰি দিয়া নাই। আৰু সেই নটিছখন কিছুমানে ভিউছৰ কাৰণে নটিছখন আপলোড কৰি দিয়ে, বা ভিডিঅ' বনাই দিয়ে যে আমাৰ ইমান তাৰিখত নটিছ মুকলি কৰি দিয়া হ'ব, বা কাট অফ লিষ্ট মুকলি কৰি দিয়া হ'ব। কিন্তু নটিছখন অফিচিয়েল ছাইটত আপলোড নকৰাকৈ আপোনালোকে বিশ্বাস নকৰিব। কিয়? কাৰণ সেই ডেটটো ফিক্স নহ'ব পাৰে, নটিছখন ভুৱা ফেক হ'ব পাৰে। আৰু যদি সঁচা হয়, তেনেহ'লে ফাইনেলি আগতীয়াকৈ অফিচিয়েল ছাইটত মুকলি কৰি দিয়া হ'ব নটিছখন, কথাটো মন কৰিব। এতিয়া যিহেতু বহুতে কৈ আছে, চ' আমাৰ কাট অফ লিষ্ট মুকলি কৰি দিয়া হ'ব, নহয়। এতিয়া চাওক, চ' আমাৰ ইমিডিয়েটলি অতি সোনকালে নটিছ নাইবা এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব। কিয় হ'ব? যিহেতু আমাৰ CM ছাৰ স্পষ্টভাৱে ঘোষণা কৰিছে যে আমাৰ ফেব্ৰুৱাৰী মাহৰ লাষ্টত এক্সাম নহ'লে মাৰ্চত এক্সাম হ'ব, বা ফেব্ৰুৱাৰী মাহত এক্সাম হ'ব। আমাৰ CM ছাৰ, মাননীয় মুখ্যমন্ত্ৰী ছাৰে স্পষ্টভাৱে ঘোষণা কৰিছে। চাওক, যিহেতু আমাৰ আসাম পুলিচ AB, UB, কনষ্টেবল ড্ৰাইভাৰ এণ্ড APR, এই পদখিনিৰ আমাৰ এটা এক্সাম হ'ব, যিটো আমাৰ কম্বাইণ্ড লেভেল এক্সাম বুলি কোৱা হয়। চ' সেইকাৰণে আমাৰ আগতীয়াকৈ ড্ৰাইভিং টেষ্ট এটা হ'ব, স্কিল টেষ্ট এটা হ'ব। এই টেষ্টটো কমপ্লিট নোহোৱাকৈ আমাৰ এক্সাম পাতিব নোৱাৰিব, কাৰণ যিহেতু এটাই এক্সাম হ'ব। চাওক, ছাপ'জ ধৰি লোৱা যে আপুনি আমাৰ হাই ছেকেণ্ডেৰী পাছটো ছায়েন্সত কৰিছে, ঠিক আছে, তেনেহ'লে আপোনালোকৰ সেইফালে 12 পাছ, যিটো আমাৰ APR পদ আছে, তাৰপিছত 12 পাছ আমাৰ UB আছে, আৰু লগতে বেটেলিয়ন আছে 10 পাছ, আৰু ধৰি লোৱা যে আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ আছে বা ড্ৰাইভিং পদ আছে, তেনেহ'লে 4টা পদ হৈ গ'ল, AB, UB, APR এণ্ড কনষ্টেবল ড্ৰাইভাৰ। এতিয়া যাওক, আপোনাৰ যিটো ড্ৰাইভিং পদ আছে, এইটোৰ বাবে ফাৰ্ষ্ট টাইম স্কিল টেষ্ট হ'ব, ড্ৰাইভিং টেষ্ট হ'ব। এইটো কমপ্লিট হোৱাৰ পিছতহে আপোনালোকৰ এই সকলো যিটো আমাৰ 4টা পদ আছে, এই 4টা পদৰ পৰীক্ষা এটাই হ'ব, বা এটা পৰীক্ষা দিব লাগিব।
সেইকাৰণে আমাৰ ড্ৰাইভিং এণ্ড স্কিল টেষ্টটো কমপ্লিট নোহোৱাকৈ আমাৰ অসম পুলিচৰ এক্সাম পাতিব নোৱাৰিব আগতীয়াকৈ এইটোৰ আমাৰ নটিচ মুকলি কৰি দিয়া হ'ব এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব বা কাট অফ মুকলি কৰি দিয়া হ'ব তাৰপিছত আমাৰ এবি ইউবি এপি আৰু কাট অফ মুকলি কৰি দিব পাৰে বা আমাৰ ডাইৰেক্ট এডমিট কাৰ্ড মুকলি কৰি দিব পাৰে যেহেতু চাওক ফৰেষ্টৰ ক্ষেত্ৰত কিছুমান কিন্তু আমাৰ এডমিট কাৰ্ড ডাইৰেক্ট মুকলি কৰি দিয়া হৈছিল মানে কাট অফ লিষ্ট মুকলি কৰি দিয়া নাই ডাইৰেক্ট আমাৰ এডমিট কাৰ্ড মুকলি কৰি দিয়া হৈছে যদি আপোনালোকৰ এডমিট কাৰ্ড আহিছে তেনেহ'লে আপোনালোকে কোৱালিফাইড যদি এডমিট কাৰ্ড অহা নাই তেনেহ'লে ডিছকুৱালিফাইড চ' এনেকুৱা চিষ্টেম কৰিব পাৰে আৰু যেতিয়া অফিচিয়েল নোটিচ মুকলি কৰি দিয়া হয় বা কাট অফ লিষ্ট মুকলি কৰি দিয়া হয় চ' মই অতি সোনকালে জনাবলৈ চেষ্টা কৰিম কিন্তু আৰু অলপ কেইদিন অপেক্ষা কৰক চ' ইমিডিয়েটলি অতি সোনকালে আমাৰ অসম পুলিচৰ অফিচিয়েল সাইটত নোটিচ মুকলি কৰি দিয়া হ'ব চ' আপোনালোকে চিন্তা নকৰিব যেহেতু আমাৰ ড্ৰাইভিং টেষ্টটো আৰম্ভ কৰিব লাগিব বা এই ড্ৰাইভিং টেষ্টটো কমপ্লিট হ'ব লাগিব তাৰ পিছতহে সকলোৰে আকৌ আমাৰ এক্সামৰ কাৰণে এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব সেইকাৰণে যেহেতু প্ৰায় 6000+ কেণ্ডিডেট ড্ৰাইভিং এণ্ড স্কিল টেষ্ট দিব সেইকাৰণে অলপমান সময় লাগিব চ' সেইকাৰণে আগতীয়াকৈ ইমিডিয়েটলি অতি সোনকালে আৰু মই ভাবোঁ আমাৰ 14-15 তাৰিখ আমাৰ ফাইনেলি অফিচিয়েল নোটিচ মুকলি কৰি দিয়া হ'ব বা এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব ড্ৰাইভিং টেষ্টৰ কাৰণে আৰু যিসকলৰ ড্ৰাইভৰ পদটো আছে চ' আপোনালোকে সাজু হোৱা কাৰণ ড্ৰাইভিং কাটঅফটো একেবাৰে কম যাব লগতে আজি মই ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ চ' আজি আমাৰ একো নোটিচ মুকলি কৰি দিয়া নাই বা একো আমাৰ কাট অফ লিষ্ট মুকলি কৰি দিয়া হ'বনে নাই একো খবৰ নাই বা আমাৰ অফিচিয়েল সাইটত একো নোটিচ মুকলি কৰি দিয়া নাই চ' বহুতে ক'ব পাৰে বা আজি নোটিচ মুকলি কৰি দিব বা আজি কাট অফ লিষ্ট মুকলি কৰি দিয়া হ'ব চ' এইবিলাক চব ফেক হয় এইবিলাক ভিউছৰ কাৰণে ভিডিঅ' বনাই আছে যেনে তেনেকৈ ঠিক আছে আৰু আপোনালোকে নিজে চাব পাৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আমাৰ বিজুদীপ 13 ইউটিউব চেনেলটো চ' আপোনালোকে নিজে চাব পাৰিব চ' আমি ফেক ভিডিঅ' আপলোড কৰোঁ নে যেনে তেনেকৈ ভিডিঅ' আপলোড কৰোঁ চ' আপোনালোকে নিজে চাব পাৰিব আজি আমি ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ লগতে যদি আমাৰ অফিচিয়েল কাট অফ এণ্ড নোটিচ মুকলি কৰি দিয়া হয় চ' ইমিডিয়েটলি অতি সোনকালে মই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম চ' আজিৰ কাৰণে এইটোৱে আছিল এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাপৰ্ট ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰিব নাপাহৰিব জয় অসম